নমস্কাৰ সকলোকে ডিজি ইনফৰমেশ্যন চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকৰ যি আত্মসহায়ক গোট আছিলে এই গোটৰ যিসকল মহিলা আছিলে সেই মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰাৰ কথা যেতিয়া মুখ্যমন্ত্ৰী ঘোষণা কৰিছিলে আপোনালোকে তাৰ কাৰণে অপেক্ষা কৰি আছিলে ইমান দিন যে আমি কেতিয়া সেই 10,000 টকাটো লাভ কৰিম। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে আপোনালোকে 10,000 টকাটো কেতিয়া লাভ কৰিব। কাৰণ মুখ্যমন্ত্ৰীয়ে এইবাৰ নিজে ঘোষণা কৰিছে যে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্টত ডাইৰেক্ট আপোনালোকক সেই টকাটো প্ৰদান কৰিব। কাৰণ এই আত্মসহায়ক গোটৰ লগত প্ৰায় 40 লাখ মহিলা জড়িত হৈ আছে। তাৰ ভিতৰত চাক এইবাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কোন কোন মহিলাক এইবাৰ টকা প্ৰদান কৰিব, কিমান মহিলাক টকা প্ৰদান কৰিব, সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক জনাম যে এই ভিডিঅ'ৰ জৰিয়তে। তাৰ লগতে আপোনালোকে যিটো 10,000 টকা লাভ কৰিব এই 10,000 টকা লাভ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব। যদি এই 10,000 টকা দি যদি আপোনালোকে কিবা কৰি দেখুৱাব পাৰে তাৰ পিছত আপোনালোকে আৰু 25,000 আৰু 50,000 টকা লাভ কৰিব। গতিকে আপোনালোকে এই সম্পূৰ্ণ জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে চাওক যিসকল আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে মহিলা তেওঁলোকক যাতে আৰ্থিকভাৱে এটা সহায় কৰিব পাৰে বা তেওঁলোক যাতে এখোজ আগুৱাই যাব পাৰে কিবা এটা ব্যৱসায় কৰি, সেই উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে এইবাৰ 10,000কৈ টকা যিটো ঘোষণা কৰিছিলে দিব সেইটো এতিয়া আপোনালোকৰ যিটো বেংক একাউণ্ট দিলে সেই বেংক একাউণ্টত ডাইৰেক্ট 10,000কৈ টকা প্ৰদান কৰিব অহা 1 তাৰিখৰ পৰা, এপ্ৰিলৰ 1 তাৰিখৰ পৰা আপোনালোকৰ সেই বেংক একাউণ্টত এইবাৰ 10,000কৈ টকা প্ৰদান কৰিব। এইবাৰ মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে। কাৰণ মই আগৰ ভিডিঅ'ত আপোনালোকক উল্লেখ কৰিছিলোঁ কাৰণ যিটো বাজেট আছিলে বাজেটত যেতিয়া আপোনালোকৰ এই আত্মসহায়ক গোটৰ কাৰণে যদি বাজেট ধাৰ্য কৰিছে তেতিয়াহ'লে আপোনালোকে সেই টকা লাভ কৰিব। কাৰণ সেই বাজেট ইতিমধ্যে যি আত্মসহায়ক গোট আছিলে তাৰ কাৰণে ধাৰ্য কৰিছিলে, সেই ধাৰ্য কৰাৰ পিছত এতিয়া আপোনালোকে 1 তাৰিখৰ পৰা আপোনালোকে এই টকাটো লাভ কৰিব। যিটো 10,000 টকা আপোনালোকক প্ৰদান কৰিব তে এই 10,000 টকা দি আপোনালোকে কি কৰিব। কাৰণ এই 10,000 টকাটো আপোনালোকৰ নিজৰ পকেটৰ খৰচৰ কাৰণে আপোনালোকে দিয়া নাই, যাতে আপোনালোকে এই 10,000 টকা দি আপোনালোকে যাতে কিবা এটা ব্যৱসায় কৰিব পাৰে। সেই ব্যৱসায় কৰি যেতিয়া আপোনালোকে আগুৱাই যাব নেক্সট পৰ্যায়ত আপোনালোকে আৰু 25,000 টকা প্ৰদান কৰিব। আৰু যিটো 25,000 পৰা আপোনালোকে 12,500 টকা ছাবচিডি থাকিব, 12,500 টকা আপুনি ঘূৰাই দিব লাগিব। সেইদৰে বছৰত আকৌ 50,000 টকা প্ৰদান কৰিব। ইয়াৰ ভিতৰত 25,000 টকা আপোনালোকে ছাবচিডি পাব আৰু 25,000 টকা আপোনালোকে বেংকক ঘূৰাই দিব লাগিব। এতিয়া আপোনালোকে এই 10,000 টকা যিটো ল'ব প্ৰথম অৱস্থাত এই 10,000 টকা দি আপোনালোকে কি কি ব্যৱসায় কৰিব পাৰিব চাওক। ইয়াৰ ভিতৰত যদি আপোনালোকে 10,000 টকা দি বিচাৰে আপোনালোকে ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পাৰে। তাৰ কাৰণে চাওক যিহেতু টকা কম সেইটো কাৰণে আপোনালোকে প্ৰথম অৱস্থাত 10,000 টকা দি আপোনালোকে মুৰ্গীৰ ফাৰ্ম খুলিব পাৰে বা ছাগলী ফাৰ্ম খুলিব পাৰে। সেইদৰে আপোনালোকে হাঁহৰ ফাৰ্ম খুলিব পাৰে বা ঘৰতে চাওক আপোনালোকে যদি আচাৰ বনাব জানে আপোনালোকে আচাৰ বনাব পাৰিব। তাৰপিছত শাক পাচলি যদি ব্যৱসায় কৰিব বিচাৰে আপোনালোকে সেইটোও কৰিব পাৰিব। তাৰ লগতে আপোনালোকে যদি তাঁতশাল আছে আপোনালোকে তাঁতশালতো আপোনালোকে এই টকা লগাব পাৰে। সেইদৰে বা আপোনালোকে যদি টেইলাৰিং জানে, যদি আপোনালোকে কাপোৰ চিলোৱা জানে তেতিয়াহ'লে আপোনালোকে কাপোৰ চিলাব পাৰে। আপোনালোকে এনেদৰে আপোনালোকে সৰু সৰু ব্যৱসায় আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব আপোনালোকে এই 10,000 টকা দি। যেতিয়া আপোনালোকে এই 10,000 টকা দি যেতিয়া আপোনালোকে ব্যৱসায় কৰি আগুৱাই যাব নেক্সট পৰ্যায়ত আপোনালোকে সেইসমূহ টকা আপোনালোক প্ৰদান কৰি গৈ থাকিব আগলৈ, যাতে আপোনালোকে ব্যৱসায়টো আৰু ডাঙৰ কৰিব পাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে যে আপোনালোকৰ যিটো প্ৰথম অৱস্থাত যিটো টকা 10,000 টকা দিব এইটো দি আপোনালোকে প্ৰথমতে বিজনেছ ষ্টাৰ্ট দিয়ক। আপোনালোকে যিকোনো বিজনেছ এটা কৰিব পাৰে। সেই বিজনেছ কৰাৰ পিছত আপুনি নেক্সট পৰ্যায়ত বাকীসমূহ টকা আপোনালোকে লাভ কৰি গৈ থাকিব। এতিয়া কথা হৈছে চাওক কোন কোন মহিলাই এতিয়া এই টকাসমূহ লাভ কৰিব। চাওক ইতিমধ্যে আপোনালোকৰ যিটো ডকুমেণ্টছ পাতি আপোনালোকে ছাবমিট কৰিলে, ছাবমিট কৰাৰ পিছত প্ৰত্যেক গোটৰ মহিলাসকলৰ নামত এটা চেকলিষ্ট ওলাইছিলে। সেই চেকলিষ্টত যাৰ যাৰ নাম আহিছে তেওঁলোকেহে এতিয়া প্ৰথম অৱস্থাত এই গোটৰ যিটো 10,000 টকাটো দিব এইটো লাভ কৰিব। প্ৰথম কথা হৈছে কি চাওক প্ৰায় 40 লাখ ইতিমধ্যে মহিলা এই গোটৰ লগত জড়িত হৈ আছে। ইয়াৰ ভিতৰত প্ৰথম অৱস্থাত প্ৰায় 27 লাখ মহিলাক এতিয়া এই 10,000 টকাটো প্ৰদান কৰিব। তাৰ নেক্সট পৰ্যায়ত বাকীখিনি আকৌ প্ৰদান কৰিব। এতিয়া যি 27 লাখ মহিলাই এতিয়া টকাৰ লাভ কৰিব সেইসকল মহিলাই ইতিমধ্যে আপোনালোকৰ যিটো ব্যৱসায় কৰিম বুলি ভাবিছে সেইটো 10,000 টকা প্ৰদান কৰিব। এই 10,000 টকা দি আপোনালোকে এতিয়া বিজনেছ প্লেন এটা আপোনালোকে বনাব লাগিব। সেইটো বিজনেছ প্লেনটো আপোনালোকে কেনেদৰে বনাব চাওক। যে মই এটা ব্যৱসায় কৰিম, যে মুৰ্গী ফাৰ্ম এটাই খুলিম বা ছাগলী ফাৰ্ম খুলিম, গাহৰি ফাৰ্ম খুলিম বা মই শাক চব্জিৰ কিবা দোকান এটা দিম বা সৰু পাণ দোকান এটাকে দিম বা আপোনালোকে যদি তাঁতশাল এটা খুলিব বিচাৰে সেইদৰে আপোনালোকে প্লেন এটা কৰিব লাগিব যে 10,000 টকা দি মই এইখিনি বস্তু কিনিব পাৰিম। সেইখিনি দি আপোনালোকে প্ৰথমতে ব্যৱসায়টো ষ্টাৰ্ট কৰিবলৈ আপোনালোকে চেষ্টা কৰক। নেক্সট পৰ্যায়ত আপোনালোকে বাকীখিনি টকা আপোনালোকে লাভ কৰি গৈ থাকিব।
এতিয়া চাওক যিসমূহ মহিলা ইয়াৰ লগত জড়িত আছে ইয়াৰ ভিতৰত মাত্ৰ 27 লাখহে পাব। এতিয়া 27 লাখ কোনে কোনে পাব সেইটো আপোনালোকে সকলো এটা কুৱেশ্যন হৈ থাকিব। এতিয়া চাওক যিসকল মহিলাই ইতিমধ্যে ফৰ্ম ফিল আপ কৰিলে, সকলো ডকুমেণ্টছ পাতি দিলে, তেওঁলোকৰ যিটো চেকলিষ্ট ওলাইছিলে সেই চেকলিষ্টৰ পৰাহে আপোনালোকে এই টকাখিনি পাব। কাৰণ কোনে কোনে পাব, যিসকল গোট আছিলে, গোটৰ যিসমূহ সদস্য আছিলে তেওঁলোকৰ নাম ইতিমধ্যে আপোনালোকৰ যিটো জীৱিকা সখী আছে, জীৱিকা সখীৰ ওচৰত আপোনালোকে সেইটো লিষ্ট ইতিমধ্যে আহিছিলে আৰু সেই লিষ্টৰ পৰাহে আপোনালোকৰ এতিয়া চিলেক্ট হ'ব যে আপোনালোকে অমুকে এই টকাখিনি লাভ কৰিব। কাৰণ ইতিমধ্যে সেইটো লিষ্টটো ইতিমধ্যে চিলেক্ট হৈ গৈছে। গতিকে চিলেক্ট যদি আপোনালোকে হৈছে তেতিয়াহ'লে আপোনালোকে অহা 1 তাৰিখৰ পৰা আপোনালোকে যি লাখপতি বাইদেউ আঁচনি যি দিলে এই লাখপতি বাইদেউ আঁচনিৰ 10,000 টকাটো আপোনালোকে লাভ কৰিব। ইয়াৰ বাহিৰেও যদি আপোনালোকে লাখপতি বাইদেউৰ বিষয়ে আৰু আপোনালোকে জানিব লাগে ভিডিঅ'ত কমেণ্ট কৰিব। আপোনালোকে নেক্সট ভিডিঅ'ত বাকী আপোনালোকে সকলো সলিউশ্যন কৰিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে কি ব্যৱসায় কৰিব পাৰিব, কেনেদৰে ব্যৱসায়টো আপোনালোকে ষ্টাৰ্ট কৰিব।